Hello everyone. আজি এই ভিডিওত ক্লাস 9 ৰ যি সমাজ বিজ্ঞান আছে সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড যি ৰাজনৈতিক আৰু অৰ্থনৈতিক বিজ্ঞান আছে সেই বিজ্ঞানৰ অৰ্থনৈতিক খণ্ডটোৰ প্ৰথম যি অধ্যায় অৰ্থনীতিৰ মৌলিক বিষয়সমূহ সেই অধ্যায়টোৰ কিছুমান এমসিকিউ কৰিম তো প্ৰথম কোৱেশ্চনটো হৈছে অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ আডাম স্মিথ মাৰ্শেল ৰবিন্স নটছা তো ইয়াৰ আডাম স্মিথ হয় এডাম স্মিথ বুলিও থাকে কেতিয়াবা আৰু আডাম স্মিথ বুলিও কোৱা হয় দুইটা শুদ্ধ হয় উৎপাদন বুলিলে কি বুজা সেৱাৰ নিৰাময় সামগ্ৰীৰ মূল্যায়ন নতুন যোগান সেৱাৰ সৃষ্টি জোনবিল মেলা কোনখন জিলাত বহে দৰং শোণিতপুৰ মৰিগাঁও ধেমাজি মৰিগাঁৱত তলৰ কোনটো মুক্ত বস্তুৰ উদাহৰণ বৰষুণৰ পানী বস্ত্ৰ আৰক্ষী আজবাব বৰষুণৰ পানী কল্যাণ কেই প্ৰকাৰৰ 1 2 প্ৰকাৰ 4 প্ৰকাৰ কল্যাণ 2 প্ৰকাৰৰ অনা অৰ্থনৈতিক কল্যাণৰ উদাহৰণ হৈছে হোটেলত ভাত চাহ খোৱা হাজিৰা কাম কৰা বিদ্যুৎ যোগান বিনামূলীয়া ঔষধ অমৰ্ত্য সেনে কি বিষয়ত নোবেল পুৰস্কাৰ লাভ কৰিছিল ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞান পদাৰ্থ বিজ্ঞান কোনোটোই নহয় অৰ্থনীতি বিজ্ঞান পৃথিৱীৰ বৃহত্তম মহাদেশ এছিয়া আফ্ৰিকা ইউৰোপ উত্তৰ আমেৰিকা এছিয়া এক নিযুত সমান কিমান 10 লাখ সমাজ বিজ্ঞানৰ অপৰিহাৰ্য অংগ কোনটো সমাজ ব্যৱস্থা দাৰ্শনিক অৰ্থবিজ্ঞান এজনো নহয় অৰ্থবিজ্ঞান বিজ্ঞান সম্পদৰ বিজ্ঞান কথাসাৰ বক্তা কোন আডাম স্মিথ প্ৰিন্সিপলছ অফ ইকনমিক্স নামৰ গ্ৰন্থখনৰ লিখক কোন আডাম স্মিথ মাৰ্শেল কাৰ্লাই ৰবিন্স মাৰ্শেল দুষ্প্ৰাপ্যতাৰ ধাৰণাৰ লগত দক্ষতাৰ ধাৰণাটো তলৰ কোন ব্যক্তিয়ে আগবঢ়াইছিল স্যামুৱেলছন আডাম স্মিথ নটছাহ ৰবিন্স নৰ্ডছাহ স্যামুৱেলছন স্মিথ ৰবিনছন নটছাহ আৰু স্যামুৱেলছন প্ৰত্যক্ষ বিনিময়ৰ এটা উদাহৰণ হ'ল মংগলদৈ মেলা শুৱালকুছিৰ বজাৰ জোনবিল মেলা ৰাস মহোৎসৱ জোনবিল মেলা সমাজ বিজ্ঞান এক অতি গুৰুত্বপূৰ্ণ অংগ হৈছে স্বতন্ত্ৰ অৰ্থবিজ্ঞান শব্দটো গ্ৰীক শব্দ কিহৰ পৰা অনা হৈছে গ্ৰীক শব্দ ঐকনমিয়াৰ পৰা অনা হৈছে ঐকস শব্দৰ অৰ্থ কি পৰিয়াল নমাস শব্দৰ অৰ্থ কি সমাজ পৰিচালনাৰ নিয়ম অৰ্থনীতি বিজ্ঞানৰ পিতৃ কোন আডাম স্মিথৰ এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেলথ অফ দ্য নেশ্যন নামৰ গ্ৰন্থখন কিমান চনত প্ৰকাশ হৈছিল 1776 চনত প্ৰিন্সিপল অফ ইকনমিক্স গ্ৰন্থখনৰ লেখক কোন মাৰ্শেল উৎপাদনৰ উপাদান কেইটা 4টা 1 বিলিয়ন ইকুৱেল টু কিমান 100 কোটি পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰ কোনখন দেশৰ ভাৰতবৰ্ষৰ অৰ্থবিজ্ঞানক আন কি নামেৰে জনা যায় সম্পদ বিজ্ঞান অৰ্থনীতিত মূলতে কিহৰ অধ্যয়ন কৰা হয় সম্পদৰ অধ্যয়ন মানৱ অধ্যয়নৰ এটা অংশ হ'ল অৰ্থনীতি বিজ্ঞান ৰবিন্সে লিখা গ্ৰন্থখনৰ নাম কি এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক সায়েন্স দ্ৰব্যৰ প্ৰত্যক্ষ বিনিময় কিহৰ দ্বাৰা কৰিব পাৰি মুদ্ৰাৰ দ্বাৰা